দলগাঁও সমষ্টিৰ অন্তৰ্গত পানবাৰী গাঁও পঞ্চায়ত অৰুণোদয় 3.0 আঁচনি বাছনি নামত ব্যাপক অনিয়মৰ অভিযোগ। যোগ্য হিতাধিকাৰীয়ে লাভ নকৰিলে অৰুণোদয় 3.0 আঁচনি। তাৰ বিপৰীতে ধনী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'ল বাছনি তালিকাত। চৰকাৰে বাছনি কৰি দিয়া সদস্যৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হ'ল বাছনি তালিকাত। লগতে অৰুণোদয় আঁচনি ধন লাভ কৰি থকা যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰি অযোগ্য ধনী ব্যক্তিৰ নাম সোমাই বাছনি তালিকা প্ৰস্তুত কৰাৰ অভিযোগ। দলগাঁও সমষ্টিৰ পানবাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনি বাছনি নামত ব্যাপক অনিয়ম হোৱাত আজি পানবাৰী গাঁও পঞ্চায়তৰ কদমতলা বাগিচা গাঁৱৰ দুখীয়া ৰাইজ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। অভিযোগ অনুসৰি অৰুণোদয় আঁচনি বাছনিৰ বাবে দলগাঁও সমষ্টিৰ অন্তৰ্গত পানবাৰী গাঁও পঞ্চায়ত বিশেষ দলৰ ব্যক্তিক নিৰ্বাচিত কৰি নিৰ্দিষ্ট দলৰ ব্যক্তিৰ নাম তালিকাভুক্ত কৰি যোগ্য ব্যক্তিৰ নাম কৰ্তন কৰিছে। অঞ্চলটোৰ প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় দিয়াৰ পৰিৱৰ্তে অঞ্চলটোৰ ধনী ব্যক্তিসকলক অৰুণোদয় প্ৰদান কৰে। তাৰ উপৰি পুৰণি হিতাধিকাৰীৰ নাম কাটি নিজৰ আত্মীয় নাম দিয়াৰ অভিযোগ উত্থাপন কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই তালিকাখন বাতিল কৰি পুনৰ তালিকাত যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়। এই অৰুণোদয় আঁচনি হেমন্ত মামাই যদি দিছিলে অৰুণোদয় আঁচনি চিলেকশ্যন কৰাৰ কাৰণে, তাৰ কাৰণে আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে আমাৰ পানবাৰী পঞ্চায়তৰ অন্তৰ্গত কদমতলা বাগিচা গাঁৱত চিলেকশ্যন কৰাৰ কাৰণে AIUDFৰ পৰা দুজন ব্যক্তিক নিয়োগ কৰিছিলে। সেই দুজন ব্যক্তিয়ে আচলতে যিখিনি মানুহক প্ৰকৃত হিতাধিকাৰী সেই মানুহখিনিক নিদি ধনী মানুহ চাদ ঢালা ঘৰ থকা চাকৰি থকা সেইসকল মানুহক দিছে, পকা ঘৰ থকা যিবিলাক মানুহ ভালকৈ চলিব পাৰে সেইসকল ব্যক্তিক দিছে। কিন্তু যিবিলাক দুখীয়া দুবেলা দুমুঠি খাব নোৱাৰে সেইখিনি মানুহক অৰুণোদয়ত চিলেকশ্যন কৰা নাই। গতিকে মই দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহম্মদ মুজিবুৰ ৰহমানক এটা কথা অনুৰোধ কৰোঁ, যাতে আমাৰ এই পানবাৰী পঞ্চায়তৰ যিখিনি অৰুণোদয় হিতাধিকাৰী বাছনি কৰিছে সেইখিনি পুনৰ চিলেকশ্যন কৰাৰ কাৰণে অনুমতি দিয়ে। কিমানে পাইছে এতিয়া? মুঠতে কিমান পাইছে এতিয়া? আচলতে হয়তো আমাৰ গাঁৱত 100ৰ ওপৰত ঘৰ আছে, কিন্তু তাতে হয়তো ধৰক মই জনামতে 42জন মানুহক চিলেকশ্যন কৰিছে। আগতে যিবিলাক পুৰণা মানুহে আছিল, যিবিলাক পুৰণা অৰুণোদয় হিতাধিকাৰী আছিল, সেইসকল হিতাধিকাৰী কাটি নতুন হিতাধিকাৰী এটা ঘৰতে 4-5টাকৈ সিহঁতৰ খুৱে বায়ে থকা মানে সিহঁতৰ বংশধৰ মানুহক চিলেকশ্যন কৰিছে। কিন্তু গাঁৱত বহুত মানুহ আছে, সেই মানুহখিনিক দুখীয়া মানুহখিনিক পেৰালাইজ হৈ থকা মানুহখিনিক বিধৱা মানুহখিনিক কোনো পধ্যে সিহঁতে চিলেকশ্যন কৰা নাই। মই অনুৰোধ জনাওঁ সেই মানুহখিনিক যাতে পোৱাৰ ব্যৱস্থা কৰে। আগতে অৰুণোদয় আঁচনি আছিলে দুখীয়া পৰিয়ালৰ কদমতলা বাগিচাখনৰ, এতিয়া চিলেকশ্যন হৈছে মজিবুৰ কাউন্সিলৰ ওচৰত আৰু চুলতান আলীৰ ওচৰত। এতিয়া দুখীয়াবিলাকৰ কাটি দি ধনীবিলাকৰ দি দিছে। বিল্ডিং থকা মাটি সম্পত্তি থকা এইবিলাকৰ দি দিছে। আমাৰ দুখীয়া মানুহবিলাক কাটি দিছে। কাৰোবাৰ ল'ৰা ছোৱালী স্কুলত দি আছে, পঢ়িব নোৱাৰে, কিতাপ কানি আনিব দিব নালাগে, নাপায়, সেইবিলাকক পঢ়াই আছিলে এইবিলাকৰ নাম কাটি দিছে। মোৰ নামটো কাটি দিছে। আৰু দুখীয়া ঘৰৰ যিবিলাক বিচনাত পঢ়ি আছে, পেৰালাইজ হৈ আছে, কি একো খাব নোৱাৰে, কিছু কামত যাব নোৱাৰে, সেইবিলাকক দিয়া নাই। এতিয়া কাটি কাটি ধনী মানুহবিলাকক দি দিছে। কিমান কাটিছে আপোনালোকৰ? কিমান মানুহ কাটিছে? 50-52জন মান হ'ব। এইখিনি খান কাটি গোটেইকেইটা কাটিছে? আগত চব কাটি দিছে? পুৰণিবিলাকে কাটি দিছে। আপুনি কি আহ্বান জনাব চৰকাৰ? এতিয়া হিমন্ত ছাৰৰ ওচৰত এতিয়া আহ্বান জনাইছে যে মোৰ ন্যায় বিচাৰ লাগে। আমাৰ এই গাঁৱত প্ৰেচিডেণ্টে চিলেকশ্যন কৰিছে, ক'ত দিছে, ধনী মানুহবিলাকক দিছে। আমি দুখীয়া মানুহ আমি দিছোঁ, আমাক নেদে। আমি কৈছোঁ যে আমাৰ নামটো কিয় নিদিলে, কিয় কাটি দিলে? কয় যে তুমি লাগে গেছৰ তলত থাকা, নহ'লে তুমি সেই ঘৰত থাকা, তোমাৰ লগত কোনো কথা নাই। এনেকৈ জম দি পেলাই আমাক খেদি দিছে। আগতে পাইছিলে না আপুনি? নাই, আমি পোৱা নাই। আমি গরিব মানুষ, আমার একটা ঘর নাই, কিছু না, ভাঙ্গা ঘরে থাকি, কেউ একটা ঘরও দেয় না। আর অরুণোদয় 2 বের করে দিলাম, কেউ দেয় না, হয় না। হয় না। কি কয় তেওঁলোকে? কি কয়? না, তোমার হবো না।